হেল্ল' আছাম, ৱেলকাম টু মাই ফাৰ্ষ্ট মিনি ব্লগ। এয়া দেখিছে না, দুৰ্গা মাৰ আশীৰ্বাদ ল'ব গৈহে আছিলোঁ। ৰাস্তাতে দবাপিটা বৰষুণ পালোঁ, একো উপায় নাই। যিমান বৰষুণ দিলেও দুৰ্গা মাৰ আশীৰ্বাদ লৈহে এৰিম, কাৰণ দুৰ্গা মা আমাৰ মাজত ইমান কম সময়ৰ বাবে আহে। আশীৰ্বাদ নোলোৱাকৈনো ঘৰলৈ কেনেকৈ উভতি যাওঁ। এয়া দেখিছেনে, বৰষুণৰ কাৰণে মানুহবোৰ প্ৰায় ভিৰবোৰ কমিয়ে গৈছে। মই বৰষুণ তিতি ভাল পাওঁ, সেয়েহে বৰষুণ তিতি হ'লেও মাৰ আশীৰ্বাদ ল'বৰ কাৰণে গৈ আছোঁ। ফাইনেলি মাৰ মণ্ডপলৈ আহি পালোঁ, আশীৰ্বাদ লৈ ল'লোঁ। আপোনালোকেও আশীৰ্বাদ লৈ লওক আৰু আপোনালোকৰ মনৰ কামনা যাতে মায়ে পূৰণ কৰে, আপোনালোকৰ ঘৰৰ মানুহক যাতে সুস্বাস্থ্য কৰি ৰাখে, এয়াই মোৰ ফালৰ পৰা কামনা কৰিলোঁ। এয়া দেখিছেনে, বৰষুণ ৰখাৰ লগে লগে মানুহবোৰ কেনেকৈ ভিৰ কৰিছে। একেবাৰে খোজ কাঢ়িব নোৱাৰাকৈ বোকা হৈছে। আহিলোঁ, অলপ এয়াৰিংছৰ শ্বপিং কৰিলোঁ। এয়াৰিংছৰ শ্বপিং কৰিলোঁ, অলপ ম'ম' খালোঁ। সেইবোৰতো তোলাই নহ'ল যিহেতু ইমান ভিৰ। এইখিনিয়ে আছিল আজিৰ কাৰণে মোৰ ফাৰ্ষ্ট মিনি ব্লগ। আজিৰ কাৰণে বাই বাই।